মাজনী আহিলা? আইও মোৰ গোসানীজনী ইমান দিনৰ মূৰত আহিছে। আহাচোন আহা, ভিতৰলৈ আহা। হ'ব হ'ব, ইমান মৰম দেখাব নালাগে। ইমান লেতেৰা মাটিৰ ঘৰত মই নোৱাৰিম দেই ভিতৰত যাবলৈ। ৰাম ৰাম, এইবিলাক ঘৰত কেনেকে আছে আপোনালোক? মই কেনেকে ভৰি দিম? তেনেকে কিয় কৈছা মাজনী? এইখন ঘৰৰ পৰাই তোমাৰ দেউতাৰা পঢ়ি শুনি ডাঙৰ মানুহৰ ওলাই গ'ল, আৰু তোমালোকক আজি ইমানখিনি বনালেহি, আৰু সেইখন ঘৰকে তুমি এনেকে কৈছা? ব'লা, মই তোমাৰ কাৰণে ধুনীয়াকে বিচনাখন পাৰি থৈছো নহয়। নহ'লে বস্তা কেইখনমান দি দিওঁ নেকি? তুমি তাতে ভৰি দি যাবা। বস্তা এইবিলাক আকৌ চুৱে নেকি? নহ'ব দেই, মই এতিয়া পাপাক ফোন কৰি আছো। মই এইবিলাক পৰিৱেশত থাকিব নোৱাৰো। পাপাই যে আৰু কি জেগালে মোক পঠালে বোলে, যোৱা আইতাৰ ঘৰত কেইদিনমান থাকি আহা ভেকেশ্যনত। অ' মাই গড, মই পাগল হৈ যাম। আৰু এইবিলাক গোবৰ, এইবিলাক কি পৰি আছে, যি বেয়া গোন্ধ। ঠিক আছে তেন্তে, তুমি যদি থাকিব নোৱাৰা, মাতি দিয়া তোমাৰ পাপাক, লৈ যাওক তোমাক। তুমি আহিবা বুলি মই মহৰ দৈ আনিবলৈ দিছিলো তোমাৰ ককাইৰাক। বৰা চাউলৰ পিঠা বনাবলৈও দিছিলো, পিঠাগুড়ি কেইটামান খুন্দি থৈছিলো। তুমি সৰুতে পানী পিঠা খাই ইমান ভাল পোৱা। জন্মটো তুমি ইয়াতে হৈছিলা। তেতিয়া মই তোমাক পিঠাগুড়ি দি লঠৈ বনাই খুৱাইছিলো। তুমি ইমান ভাল পাইছিলা, সেইকাৰণে মই সকলো যা যোগাৰ কৰিছো। তুমি লোকেল মুৰ্গী খাই ভাল পোৱা যে, সেয়াও আনিব দিছিলো ককাইৰাক। ৰৌ মাছো আনিব দিছিলো, যা যোগাৰ কৰিছিলো তুমি খাবা বুলি। কিন্তু এতিয়া তুমি ইয়াত থাকি অশান্তি পাইছা যদি মাজনী, তোমাৰ মনৰ অশান্তি কৰি তুমি নালাগি থাকিবলৈ যোৱা। মই তোমাৰ ককাইৰাক কিবা এটা কম দিয়া, যে মাজনী পৰীক্ষা এটা দিব লগা হ'ল, সেইকাৰণে মাজনী গুচি গ'লগে। নহ'লে তোমাৰ ককাইৰাই বৰ দুখ পাব। মানুহজনৰ একেবাৰে মাটিত ভৰিয়ে পৰা নাই, একমাত্ৰ নাতিনীয়েক আহিব বুলি। হ'ব হ'ব, এইবিলাক ড্ৰামা মোৰ ওচৰত নকৰিবা, মই যাওঁ। কাকাইক আহিলে মই কি উত্তৰ দিম বাৰু? কিয় মানুহজনে ইমান উৎপাত কৰি ফুৰিছিল, এতিয়া মই কি মুখেৰে কওঁ? নাতিজনী গুচি গ'লগে কেঁচা ঘৰ কাৰণে। হে ভগৱান, তুমি কিয় এনেকুৱা কৰিলা? ককাই আইতাকক তুমি কিয় নাতিজনীৰ পৰা বঞ্চিত কৰিলা? কথাটো তেন্তে তেনেকুৱাই হ'ব দিয়া। ইমান দিন দুয়োটা অকলে থকা নাই জানো? তুমি মোৰ সাৰথি হৈছা, মই তোমাৰ সাৰথি হৈছো। ইমান দিনৰ মূৰত ল'ৰাটোৰ লগত কথা বাৰ্তা হৈছিলে। সেই নাতিজনী হোৱাৰ পিছত যি গ'ল আমেৰিকালৈ, নাই আৰু। এই 15 বছৰৰ মূৰত ল'ৰাটোৰ লগত কণ্টেক্ট হৈছিলে। এতিয়া যিহেতু নাতিজনী আহিছিল বুলি আশা কৰিছিলো, সকলোকে ক'লো বোলো নাতিজনী আমেৰিকাৰ পৰা আহিব। কিমান আশা মানুহৰ তাইক চাবলে। হ'ব দিয়া, অকলে আহিছো, অকলেই যামগে। হেৰি, আপোনাৰ কাৰণে মোৰ বৰ বেয়া লাগিছে। কম ফূৰ্তিত আছিল নে আপুনি? এইকেইদিনতো ৰাতি আপুনি টোপনিও যোৱা নাই নাতিজনীক এবাৰ চাম বুলি আশাতে। কিন্তু চাওক, সেই কেঁচুৱাতে দেখা ছোৱালীজনী আজি মই দেখিলোঁ, কিন্তু আপুনি নেদেখাকেই তাই গুচি গ'ল। মোবাইল এটাও নাই যে তাইক ফটো এখন মাৰি আপোনাক দেখাম। বৰ ধুনীয়া যেনিও, আমাৰ বোপা একেবাৰে সৰুতে যেনেকুৱা আছিলে তেনেকুৱা একে অপেশ্বৰীও গোটেইজনী। আপুনি যদি চাব পালে হয়, মই শান্তি পালো হয়। এৰা, একো নাই দিয়া। কপালৰ লিখন বোলে নহয় খণ্ডন। আমাৰ চাগে নাতিৰ লগত থকা সেই কপালখন প্ৰভুৱে নিলিখিলে। হয়তো আমিয়ে কিবা যোৱা জনমত পাপ কৰিছিলো, যাৰ কাৰণে আমি নাতি নতুকাৰ পৰা বঞ্চিত হলো। হ'ব দিয়া, একো নাই। মই স্কুলত পঢ়োৱা ল'ৰা ছোৱালীবিলাক আছে নহয়, সেইবিলাকে আমাৰ নাতি দিয়া। কি হ'ল মাজনী? শুনিব পাৰিছো
তুমি বোলে আইতা ককাৰ ঘৰৰ পৰা গুচি আহিলা কেঁচা ঘৰৰ কাৰণে। তোমাক মই এইবিলাকে শিকাইছোনে? তোমাক মই কি শিকাইছিলো? আমি সকলোতে এডজাষ্ট হ'ব লাগে। তুমি জানানে নাই তোমাৰ পাপাই সেইখন ঘৰৰ পৰাই ওলাই আহি আজি আমেৰিকাত প্ৰতিষ্ঠিত হ'ব পাৰিছে? আজি 15 বছৰে তোমাৰ ককা আইতাৰ লগত কণ্টেক্ট কৰিব পৰা নাছিলো, তাৰো এটা কাৰণ আছিলে, সেইটো তুমি নিশ্চয় জানা। কিন্তু এইটো নহয় যে তেওঁলোকক আমি পাহৰি গৈছো, আজিও তেওঁলোকক আমি পূজা কৰো। আৰু তেনেস্থলত তুমি আইতা ককাক মনত দুখ দি থৈ আহিছা। হা, এইবিলাক লাক্সাৰী তুমি কাৰ পৰা পাইছা? মোৰ পৰা। আৰু মই কাৰ পৰা জন্ম হৈছো? হা, তোমাক ইয়াকে শিকাইছিলো। যোৱা, তুমি আকৌ যোৱা কালিলে গৈ আইতা ককাক তুমি ক্ষমা বিচৰা। যোৱা, এইটো মোৰ অৰ্ডাৰ। চৰি পাপা, মোক ক্ষমা কৰি দিয়া। মই কালিলৈ গৈ আইতা ককাক ক্ষমা বিচাৰি আহিম। শুনা মাজনী, এদিন এটা ঘটনা হৈছিলে যাৰ কাৰণে আমি 15 বছৰ বনবাস খাটা দি এনেকৈ আমেৰিকাত খাটি আছো। এদিন এখন মুকলি সভাত দুখীয়া বুলি তোমাৰ ককা আইতাক কেইজনমান মানুহে ইনচাল্ট কৰিছিল। আৰু তেতিয়া তোমাৰ দেউতাই মোক বিয়া পাতিছিল, তুমি জন্ম হৈছা 1 বছৰ। আৰু তেতিয়াই দেউতাই ককা যে সি দুখ পাইছিল, ইনচাল্ট কৰিছিল ককাক, সেই দুখৰ বদলা ল'বৰ কাৰণে তোমাৰ পাপাই ককা আইতাৰ চৰণত হৈ শপত খাইছিল যে যেতিয়ালৈকে মই প্ৰতিষ্ঠিত হ'ব নোৱাৰোঁ তেতিয়ালৈকে মই ককা দেউতাৰ মুখ নাচাওঁ, যেতিয়ালৈকে ককা দেউতাক মই বিলাসিতা জীৱন এটা দিব নোৱাৰোঁ, সেই লাক্সাৰীনেছটো দিব নোৱাৰোঁ, তেতিয়ালৈকে মই অসমত নাথাকোঁ। সেই বুলি কৈ পেলাই কাকা আইতাক কথা দিছিলে, চৰণত চুই শপত গ্ৰহণ কৰিছিলে। সেইকাৰণে আমি আহি এনেকৈ আমেৰিকাত থাকিব লগা হৈছে। কিন্তু তাৰ মানে এইটো নহয় ন যে আমি ককা আইতাক পাহৰি গৈছোঁ। তুমি জানা, সদায় আমি তেওঁলোকক পূজা কৰোঁ। আৰু তেনেস্থলত তুমি ককা আইতাক এনেকৈ দুখ দিছা। আমাৰ সংস্কাৰত কি অভাৱ থাকি গ'ল তুমি যে এনেকুৱা কৰিলা মাজনী? ক্ষমা কৰিবা মা, মই কাকা আইতাৰ ভৰিত ধৰি ক্ষমা খুজিম। মোক ক্ষমা কৰি দিয়া মা, মই অহংকাৰী হৈ গৈছিলোঁ মা, ক্ষমা কৰি দিয়া। মই আইতা ককাক বহুত মৰম কৰিম, মই আইতা ককাৰ লগতে শুম মা। আমি আমেৰিকাত নাথাকোঁ, আমি আমাৰ জন্ম জেগালৈ গুচি যাওঁ ব'লা মা। ইয়াৰ মানুহবিলাক বৰ কৃত্ৰিম, কিন্তু ককা আইতাৰ মৰমবিলাক মই এতিয়াহে অনুভৱ কৰিছোঁ মা। মই আৰু 1 মিনিটো ককা আইতাক নেদেখাকৈ থাকিব নোৱাৰোঁ। মই বৰ দুখী অনুভৱ কৰিছোঁ মা। মই ইমান দুখ দিলোঁ। ককাই মোলৈ বোলে ম'হৰ দৈ আনিব গৈছিলে, আইতাই পিঠাগুড়ি খুন্দি থৈছে, কিমান যে কি কৰিছিল। মই ইমান দুখ দিছোঁ মা, মই বৰ পাপ কাম কৰিলোঁ মা। মা, ফোনটোকে লগাই দিয়াচোন। হ'ব, তুমি ক্ষমা খুজিব নালাগে। আইতা ককাৰ লগত খালি দ্বিতীয়বাৰ এনেকুৱা নকৰিবা। এতিয়া ফোন কৰিব নালাগে বাৰু, পেকিং কৰা। অহা সপ্তাহত আমি তালৈ যামগৈ। আৰু তুমি সেই অসমৰ আমাৰ সেৱা বৰ্ডৰ পৰাই মেট্ৰিক পৰীক্ষা দিব লাগিব। আমি গোটেই TC-খিনি, ট্ৰান্সফাৰ চাৰ্টিফিকেট চব উলিয়ালোঁ, চব কাম হৈ গ'ল। এতিয়া খালি আমি ইয়াতে প্ৰপাৰ্টিটো বেছি, তাতে আমি তোমাৰ দেউতাই এটা ইণ্ডাষ্ট্ৰি বনাব, আৰু তাতে বহুত অসমৰ ল'ৰা ছোৱালীক সংস্থাপন দিব তোমাৰ দেউতাই। এৰা মায়া, তোমাৰ অৱদানো বহুত আছে আজি যে মই এইখিনিলৈ আহিব পাৰিছোঁ। সৰুৰ পৰা দেউতাইতো সেই ভেঞ্চাৰ স্কুল এখনতে গোটেই জীৱনটো খাটি মোক ইমানখিনি পঢ়ুৱালে। জানা, বহুত বেয়া দিন গৈছে। বৰ কষ্ট কৰি এই মানুহহালে মোক পঢ়া শুনা কৰালে। মই কষ্ট পাম বুলি দ্বিতীয়জন সন্তানৰ কথাও নাভাবিলে। আৰু তেনেস্থলত সেই মানুহজনক এনেকৈ ইনচাল্ট কৰাটো মই কোনো পধ্যে সহ্য কৰিব পৰা নাছিলোঁ। এটা কাৰণে বেয়া লাগে যে 15টা বছৰ মানুহহালে অকলেই পাৰ কৰিলে, কিন্তু একো নাই। এতিয়া পিছৰ সময়খিনি মই তেওঁলোকৰ কণাৰ লাখুটি হ'ম। তুমি হ'বানে মোৰ সহযোগী? হেৰি, এই 15-16টা বছৰ যেনেকৈ মই আপোনাৰ হাতখন ধৰি আছোঁ, এই যাত্ৰাত এতিয়াও ধৰি থাকিম। আৰু এতিয়াতো আমাৰ মাজনীও আছে আমাক সহযোগ কৰিবলৈ। এতিয়া আমি তাত এখন সুখৰ সংসাৰ পাতিম। ময়ো এজনী অনাথ ছোৱালী, একোৱেই নাছিল মোৰ ঘৰত, কিন্তু তথাপিও আপোনাৰ মা দেউতাই মোক নিজৰ ছোৱালী নিচিনা ৰাখিছিল, কেতিয়াও বোৱাৰী বুলি অনুভৱ কৰিব দিয়া নাছিলে। মোৰ গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰোৱালে শহুৰ দেউতা আৰু শাহুমাই। তেনে দুজন মানুহক মই ভগৱানৰ দৰ্জা কেতিয়াবাই দিলোঁ, আৰু তেওঁলোকেই এতিয়া মোৰ কাৰণে সকলো। অনাথ আশ্ৰমৰ ছোৱালী হিচাপে মা দেউতাৰ মৰমটো মই কেতিয়াও পোৱা নাই, কিন্তু সেই দুজনেই মোৰ ভগৱান। মা দেউতা, আপোনাৰ পিছত সেই দুজনেই মোৰ সকলো, আৰু এতিয়া মাজনী। গতিকে আপুনি চিন্তা নকৰিব, এতিয়া আৰু আমাৰ আমেৰিকাৰ যাত্ৰা শেষ। যদিও এই 15 বছৰ আমেৰিকাত আছোঁ, অসমৰ প্ৰতিটোপাল পানী, গোন্ধ, তাৰ প্ৰকৃতি, চৰাই চিৰিকটিৰ মাত, বিহু, সকলোৱে মোক এতিয়াও বৰ দুখ দি থাকে। কিন্তু এতিয়া আৰু তেনেকৈ দুখ কৰি থাকিব নালাগে। এতিয়াৰ পৰা আমি আকৌ অসমলৈকে ঘূৰি যাম। তাকেই মায়া, ব'লা কামবিলাক আৰম্ভ কৰি আমি অসমলৈ যাবলৈ যুঁজ আৰম্ভ কৰোঁ। মাষ্টৰ কাইটি, কি হ'ল? ল'ৰাৰ প্ৰতিজ্ঞা একেবাৰে চৰণ তলে শপত খাই গৈছিলে, ঘূৰি আহিব হেনো একেবাৰে মাক দেউতাকক সুখত ৰাখিবলৈ, একেবাৰে বচাঙত তুলিবলৈ। কি হ'ল? নাতিনী আহি পেলাই বোলে গোবৰ দেখি গুচি গ'ল লাট মাৰি, হয়নে নহয়? তাকেহে, ই
একেবাৰে মহৰ দৈ লোকেল মুৰ্গী বৰা চাউল পিঠাগুড়ি কত কি যোগাৰ আমেৰিকাৰ পৰা নাতিনী আহিব বুলি কি হ'ল কেঁচা ঘৰ দেখি লাট মাৰিলে গুচি গ'লগে একেবাৰে পুতেকে আমাৰ আগত প্ৰতিজ্ঞা কৰে মা দেউতা চৰণত একেবাৰে শপত খাইছো এনেকুৱা এটা দিন লৈ আহি মা দেউতাক পৃথিৱীৰ সকলো সুখ দিম চব দিম ক'ত গ'ল এতিয়া ফুচ নাতিনীয়ে আহিও খাই গুচি গ'ল ভঙা চিঙা ঘৰ দেখি এইবিলাক মানুহৰ দিন এনেকৈ যাব একো উন্নতি নহয় বুজিছে আমাৰ ল'ৰা বোৱাৰী চাওক ক'ৰবাত গাড়ী কিনিব এতিয়া এৰা হয় দিয়ক মই হাৰি গ'লো আপোনালোক জিকি গ'ল দিয়ক কিয় মাতটো ইমান সৰু যে একেবাৰে মোৰ ল'ৰাটোৱে টুকুৰা এটা মাৰিলে বুলি একেবাৰে সেইদিনা স্কুলৰ পৰা উলিয়াই দিলে এতিয়া নিজৰ পিতেকে নাতিনীয়েকে কি কৰিলে মোৰ ল'ৰাটোৱে এতিয়া সৰুকে বিজনেছ কৰে গাড়ী কিনিব এবাৰ একেবাৰে এদিন ল'ৰাটোৱে টুকুৰা মাৰিলে বুলি স্কুলৰ পৰা উলিয়াই দিলে মোৰ ল'ৰাটোক শুনক ৰমেন কাই আপোনাৰ ল'ৰাটোক মই বিনা কাৰণত উলিওৱা নাছিলোঁ বহুবাৰ অষ্টম শ্ৰেণীৰ পৰাই মই ল'ৰাটোক কৈ আছিলোঁ তুমি এইবিলাক কাম নকৰিবা প্ৰতিবাৰে টুকুৰা মাৰে আপোনালোক দুজনকো মই সকিয়নি দিছিলোঁ কিন্তু মই যদি সেইদিনা আপোনাৰ ল'ৰাটোক উলিয়াই নিদিলোঁ হয় আপোনাৰ ল'ৰাটো কেতিয়াও শুদ্ধ নহ'ল হয় আৰু আজি এজন ডাঙৰ বিজনেছমেন হ'ব নোৱাৰিলে হয় বাকী হ'ব দিয়ক আপোনালোকৰ কথা মোক যদি দোষী বুলি ভাবিছে তে হয় দিয়ক মই দোষী হয় দে পাই মোৰ ল'ৰাটোক কেনেকৈ উলিয়াই দিলে টুকুৰা তোমাৰ কাৰণে একেবাৰে এতিয়া পাইছে বাপেকে নাতিনীয়েকে গুৰ মাৰি থৈ গুচি গ'ল ব'লক যাওঁ ঘৰত আমি ব'লা ৰ'ব ক'ত যায় আপোনালোকে এই 15 বছৰে মোৰ মা দেউতাক বহুত জ্বলালে বোপা তই ক'লে আমাক এৰি গুচি গৈছিলি বোপা এই 15টা বছৰ আমি কেনেকৈ পাৰ কৰিছো কিমান লজ্জা অপবাদ তই আহিলি বোপা তই আহিলি আমাৰ অপেক্ষাৰ অন্ত পৰিল বোপা তই আহিলি বোপা মাষ্টৰ ল'ৰাটোচোন সঁচাকে আহিলে শুনিছে ব'লক পলাওক এইটোৱে ধুব এতিয়া নহ'লে আমাক হয় নেকি হয় পিছলে নাচাব আগলৈকে চাই থাকক পিছলে নাচাব ধুব নহ'লে ব'লক টিপতে পলাই দিয়ক ব'লা ৰ'ব ক'ত গৈছে আপোনালোক এইফালে আহক আপোনালোকৰ সেই যে বিজনেছমেন ল'ৰাটো গম পায়নে নাই কথাটো এয়া চব জালি কাগজ পাতি অনা নিয়া কৰে আৰু এতিয়া আজি সন্ধিয়া আপোনালোকৰ ঘৰলৈ পুলিচ আহিব গাড়ী কিনাৰ কথা কৈছিল নহয় গাড়ীত লৈ যাব ল'ৰাক জেললৈ বুজিছে বেলেগৰ বেয়া চিন্তা নকৰিব বেলেগৰ বেয়া চিন্তা কৰিলে নিজৰো বেয়া হয় মোৰ 15 বছৰীয়া ছোৱালীজনী যেনিবা কিবা এটা ভুল কৰিলে নুবুজি তাই এতিয়া অনুতপ্ত হৈছে আৰু কাকাই গাইতাকৰ ওচৰত আহিব বিচাৰিছে আমি আমেৰিকাৰ গোটেই প্ৰপাৰ্টি বেছি এতিয়া অসমলৈ আহিলোঁ এতিয়া আমি মা দেউতাৰ কণাৰ লাখুটি হ'ম সকলো সুখ দিম আমি মা দেউতাক পুত্ৰ বোৱাৰী সুখো পাব নাতিৰ সুখো পাব আমাৰ এতিয়া সুখৰ সংসাৰ যাওক আপোনালোক জেললৈ লৈ যাব নহয় জামিনৰ ব্যৱস্থা কৰক যাওক